কাৰ্বি গো বেক, কাৰ্বি চাইনিজ। তাৰ কাৰণে আমি দুখিত আৰু আমি তাক এনেকা কাৰ্যকলাপক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। এনে মন্তব্য দিয়াতকে গুৱাহাটী বহি পেলাই ক'ৰবাত বহি পেলাই মন্তব্য দিয়াতকে ইয়াত সৰজমিনত আহা। কি ইয়াত বঙালী আৰু বিহাৰী আৰু কাৰ্বিৰ মাজত কি সংঘাত হৈ আছে না বেলেগ পৰ্যায়ক্ৰম ইয়াত সংঘাত হৈ আছে? আপোনালোকে তদন্ত কৰক। আমাৰ মাজত মানে সংঘাতৰ আৰু এটা পৰ্যায়ত লৈ যাব আপোনালোকে নিৰ্দেশৰ কাৰণে মই হাত জোৰ কৰি সকলোকে মই অনুৰোধ কৰিছো আপোনালোকে সেইকেইটা পোষ্ট নকৰিব। সেই পোষ্টৰ ফলত কিজানি আৰু এটা ডাঙৰ সংঘাতৰ সৃষ্টি হ'ব পাৰে। কাৰ্বি আংলঙত এটা যি বিষম পৰিস্থিতিৰ আমি কামনা কৰিছো, তাৰ কাৰণে আমি দুখিত। আৰু যোৱা ৩-৪ দিনৰ পৰা যি আমাৰ ইয়াৰ কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলঙৰ যি নাগৰিক আছে, তেওঁলোকে যিকোনো কমিউনিটিৰ মানুহ, তেওঁলোকে যি অশান্তি পাইছে, যি কষ্ট পাইছে এইকেইদিনত, পুলিচ প্ৰশাসনৰ পৰা লৈ পেলাই চবে কষ্ট পাইছে ইয়াত। এইটো এটা মানে বহুত দুখৰ কথা। আৰু আমি আজি বহাৰ মূল উদ্দেশ্য হৈ গ'ল, কিছুমান নিউজ চেনেলত আমি দেখিছো আজি যিটো ইয়াত প্ৰকৃততে যিটো ঘটনা ঘটি গ'ল, ইয়াৰ বাহিৰেও কিছুমান অপ্ৰিয়কৰ ঘটনাও ঘটিছে। যেনিবা আমাৰ মানুহবিলাক যিবিলাক প্ৰটেকশ্যনত ওলাইছিলে, তেওঁলোকে মানে কাৰ্বি গো বেক এনেকা জাতি ধৰ্মক এটা লৈ পেলাই মানে তেওঁলোকে যি হেৰি কৰিছে, কাৰ্বি গো বেক, কাৰ্বি চাইনিজ। তাৰ কাৰণে আমি দুখিত আৰু আমি তাক এনেকা কাৰ্যকলাপক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। এইটো সুস্থ সমাজত কেতিয়াও মানে গ্ৰহণযোগ্য নহয়। কিন্তু তাৰ লগত আৰু এটা কথা, আমাৰ অসমৰ বিভিন্ন নিউজ চেনেলত আমি দেখিছো বিভিন্ন দল সংগঠনে যি মন্তব্য কৰিছে, মই তেওঁলোকক আহ্বান কৰিম, তেওঁলোকক আমন্ত্ৰণ জনাম, তেওঁলোকে ঘটনাস্থলীত আহক, আহি পেলাই তদন্ত কৰক, আমিও তেওঁলোকক সহায় কৰিম একেলগত। তেতিয়া তেওঁলোকে সঁচা কি মিছা কি গম পাব, তাৰপিছত তেওঁলোকে মন্তব্য দিবলৈ ভাল হ'ব। এনে মন্তব্য দিয়াতকে গুৱাহাটী বহি পেলাই ক'ৰবাত বহি পেলাই মন্তব্য দিয়াতকে ইয়াত সৰজমিনত আহা আমি বিচাৰো, তেওঁলোকক আমি সহযোগ কৰিম। এইটো ঘটনা একচুৱেলি আমাৰ লগত যিটো ঘটিছে, এইটো আমাৰ লগত কোনো কাজিয়াই নাই। তেওঁলোকে 9 তাৰিখৰ পৰা তাত বহি আছে অনশনত। আমাৰ মানুহৰ লগত কোনো আৱেগ নাই, কোনো কাজিয়া নাই, কোনো অহা যোৱা নাই। তাৰপিছত গৈ আহি পুলিচে তেওঁলোকক মেডিকেলৰ কাৰণে লৈ গ'ল। লৈ যোৱাৰ পিছত তেওঁলোকক মানে এটা আৱেগিক মানে আন্দোলন স্বৰূপ ধৰি ল'লে। এই আন্দোলনটোৱে হৈ আমাৰ নদী সিপাৰত আহিছে। নদী সিপাৰত আহি আমাৰ ওচৰতে, নদীৰ ওচৰতে আমাৰ নেপালী গাঁও আছে। তাত নেপালী মানুহ আছে, বেংগলী মানুহ আছে, বিশেষকৈ নেপালী মেজৰিটি এৰিয়া এইটো নেপালী গাঁও। বিহাৰী মানুহ আছে, নেপালী মানুহ আছে, অসমীয়া মানুহ আছে, তাৰপিছত আৰু বেলেগ ধৰণৰ আদিবাসী মানুহ আছে, মানে চব জাতি জনগোষ্ঠীৰ মানুহ আছে। আহি পেলাই তেওঁলোকে তাত আক্ৰমণ কৰাত এইটো মানে পৰিস্থিতিটো উত্তপ্ত হৈ পৰে। তাৰপিছত পুলিচে আকৌ তেওঁলোকক খেদি পঠিয়ায়। অলপ পিছত আকৌ তেওঁলোকে 3-4টা বজাত থানাৰ ওচৰলৈকে আহি পেলাই মানে উৎপাত কৰে। উৎপাত কৰাৰ লগতে তেওঁলোকে মানে ঘৰ চল জ্বলোৱা, ভাঙা, লাঠি কিবা কিবি অস্ত্ৰ লৈ পেলাই ভাঙি দিয়া, জ্বলাই দিয়া, কিবা কিবি বহুত কৰে। তাৰপিছত পুলিচে আকৌ তেওঁলোকক টানি লৈ যায়। এইবিলাক হোৱাৰ পিছত আমাৰ মানুহবিলাকো আৱেগত নিজৰ প্ৰটেকশ্যনৰ কাৰণে ওলাই যায়। ওলাই যোৱাৰ পিছত পুলিচে মাজত দুজনকো ৰখাইছে, এইটো পাৰ্টিক সিপাৰত, এইটো পাৰ্টিক সিপাৰত, দুইপাৰে ৰখাইছে। পুলিচে কণ্ট্ৰল কৰাৰ চেষ্টা কৰিছে। আমিও যিমান দল সংগঠন আছো চবে মিলি পেলাই আমি এইটো মিনিমাইজ কৰাৰ চেষ্টা কৰিছো। আমি এইটো ঝামেলাটো মানে আগ নাবাঢ়ক তাৰ কাৰণে আমি চবে মিলি চেষ্টা কৰিছো, পুলিচৰ লগত সহায় কৰিছো। যি হ'ব নালাগিছিলে, আমি পৰিকল্পনাও কৰা নাই, ভাবা নাই, এইটো ঘটনা হৈ গ'ল। তাৰ কাৰণে দুখিত। আৰু যিবিলাকে কাৰ্বি গো বেক, কিবা গো বেক, চাইনিজ বুলি কৈছে, তাৰ কাৰণে আমি দুখিত। আৰু এইটো হ'ব নালাগিছিলে। তেওঁলোকৰ ওপৰত বিবিধ ব্যৱস্থা লোৱা হ'ব। পুলিচে নজৰ ৰাখিছে, যোনে যোনে দৃষ্টিকাৰী আছে তেওঁলোকৰ ওপৰত বিবিধ ব্যৱস্থা লোৱা হ'ব। পুলিচে নজৰ ৰাখিছে, আমি দৰকাৰ হ'লে আমি তেওঁলোকক সহায় কৰিম।
তে মোৰ ক'ব লগা ইমানে যে ঘটনাৰ সূত্ৰপাতটো ক'ৰ পৰা হ'ল, এইটো গৈ গৈহে এইটো পৰ্যায়লৈকে পালে। এতিয়া মানুহে মানে নিজৰ মানে এটা আৱেগক কোনোবা মাৰিবলৈ ওলাই আহিছে, কোনোবা নিজক বচাবলৈ ওলাই আহিছে। তে অদূৰ ভৱিষ্যত তেনেকা নহয়। আমি দল সংগঠনে বহি পেলাই আমি চৰকাৰৰ লগত বহি পেলাই এইটো ভালকে আলোচনা কৰি অদূৰ ভৱিষ্যত নহয়, ইয়াত বহুত মানুহৰ দোকান জ্বলিলে, ঘৰ জ্বলিলে। আমাৰ এটা দিব্যাং ভাই তাত সুৰজ, তেখেত মানে ঘৰৰ ভিতৰত জ্বলি গ'ল। আমাৰ কাৰ্বি ভাই এটা, সিও পুলিচৰ গুলিত মানে মৰিবলগীয়া হৈ গ'ল। এইটো কি আমি সুস্থ সমাজৰ কাৰণে এইটো সংকেতটো ভাল সংকেত নহয়। আমি গোটেই ঘটনাক মানে গৰিহণা দিছো, আৰু যাৰ নেতৃত্বত এইবিলাক হৈছে আমি তেওঁলোকক ক'ব বিচাৰিম, কমচে কম সেইটো পৰ্যায়লৈকে গৈ পেলাই আপোনালোকে আন্দোলন ধৰ্ণা প্ৰদৰ্শন নকৰিব, যাতে দুই ফালৰ দুই সমাজক মানে ক্ষতি হয়। আজি ৩-৪ দিনৰ পৰা কাৰ্বি আংলঙত যি এটা পৰিৱেশ বেয়াৰ ফালে ঢাল খাইছিল, আজি প্ৰায় অলপ শান্তিৰ পথত ঘূৰি আহিছে। এই শান্তিৰ পথত যেতিয়া ঘূৰি অহাৰ পিছত আপোনালোকে দেখা পাইছে কিছুমান সামাজিক মাধ্যমত কিছুমান বিশিষ্ট মানুহে কিছুমান পোষ্ট কৰিছে। আমি বহুত দুখিত, কাৰণ সেই পোষ্ট যোন কৰিছে তেওঁলোকক আপোনালোকৰ মাধ্যমে মই জনাব বিচাৰো, আপোনালোকে আহক, ফিল্ডত আহক, কাৰ্বি আংলঙত আহক, পৰিৱেশটো চাওক, কি পৰিৱেশ হৈ আছে, কি ইয়াত বঙালী আৰু বিহাৰী আৰু কাৰ্বিৰ মাজত কি সংঘাত হৈ আছে, না বেলেগ পৰ্যায়ক্ৰমে ইয়াত সংঘাত হৈ আছে, আপোনালোকে তদন্ত কৰক। সেই পোষ্টত কি হ'ব, আমাৰ অসমত এটা বিভ্ৰান্তি সৃষ্টি হৈ আছে। কাৰণ কিছুমান মানুহ ইয়াত ভাবি আছে বঙালী কাৰ্বি জাতিক মানে গালি পাৰি আছে, এনেকা বুলি এটা মেছেজ গৈ আছে, বাৰ্তা গৈ আছে। গতিকে আপোনালোকক মই অনুৰোধ, আপোনাৰ মাধ্যমে সেইটোৱে মই অনুৰোধ কৰি, আপোনালোকে সেইকেইটা পোষ্ট নকৰি আপোনালোকে অৰিজিনেল ফেক্টটো জানক। কাৰণ ইয়াত এটা সংঘাত হৈছে, সেই সংঘাতত আমাৰ বেংগলী আৰু বিহাৰী, নেপালী, অসমীয়া বহুতৰ দোকান জ্বলিছে। কিছুমান বৰা, ছেত্ৰী, দাস, চৌহান সকলোৰে দোকান জ্বলিছে। আপোনালোকে PGRতো জ্বলিছে, PGRৰ বাহিৰতো জ্বলিছে। কাৰণ সেইকেইটা যোনে জ্বলাইছে সেইকেইটা দুষ্কৃতিকাৰী, ইহঁতলোকৰ কোনো জাত নাই। যদি ইহঁতলোকে ভাবিলেহেঁতেন সেইটো বৰাৰ ঘৰ নজ্বলালেহেঁতেন, সেইটো বঙালীৰ ঘৰ জ্বলালেহেঁতেন, সেইটো গোৰ্খাৰ ঘৰ নজ্বলালেহেঁতেন। কাৰণ একেলগে সকলোৰ ঘৰ জ্বলিছে, একে লাইনত যিমান আছিল সকলোৰ ঘৰ জ্বলিছে। আমাৰ এটা বেংগলী ভাই ঘৰতে জ্বলি মৰি গ'ল, আজি আমাৰ মাজত নাই। আমি দুখিত, সেইটোলৈ আমি প্ৰতিবাদত যোৱা নাই। আমি আইনৰ ওপৰত ভৰসা কৰিছো। খুদ আপোনালোকে দেখিছে ইয়াত DGP মহোদয় ইয়াত উপস্থিত আছে, তেখেতে আমাক আশা দিছে যে আমি শান্তি পৰিৱেশ আনিম। এডিশ্যনেল চিফ ছেক্ৰেটাৰী অসমৰ তেখেতে উপস্থিত আছে, IGP, DGP সকলোৱে ইয়াত উপস্থিত আছে ইয়াত শান্তি বজাই ৰাখিবৰ কাৰণে, আৰু শান্তি কিছু আহিছে। কিন্তু এই পোষ্ট কেইটাক মই অনুৰোধ কৰিব বিচাৰো আপোনাক, যাতে আপোনালোকে এনেকুৱা পোষ্ট নকৰিব, আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিব, আমাৰ মাজত মানে সংঘাতৰ আৰু এটা পৰ্যায়ত লৈ যাব আপোনালোকে নিৰ্বিচাৰ কাৰণে মই হাত জোৰ কৰি সকলোকে মই অনুৰোধ কৰিছো, আপোনালোকে সেইকেইটা পোষ্ট নকৰিব। সেই পোষ্টৰ ফলত কিজানি আৰু এটা ডাঙৰ সংঘাতৰ সৃষ্টি হ'ব পাৰে। কাৰণ ইয়াত কাৰ্বি আংলঙত দেখি আছে এটা বঙালী বিহাৰী, বঙালী, কাৰ্বি বিহাৰী, এনেকুৱা এটা সংঘাতৰ ভিতৰত চলি আছে। কাৰণ ইয়াত এটা ষড়যন্ত্ৰ চলাই আছে। মই ক'ব বিচাৰো নাই গোটেই কাৰ্বি সমাজ এইটো জড়িত আছে, মই ক'ব বিচাৰো নাই বিহাৰী সমাজ সকলো ইয়াত জড়িত আছে। কিছুমান ব্যক্তি দুষ্কৃতিকাৰী বুলি ক'ব বিচাৰো, কিছুমান ব্যক্তিৰ উত্তেজিত ফলত আজি এই ঘটনাটো ইমানলৈকে গৈ পাইছে। এটা আন্দোলন হৈছিল, পিচফুলি এটা আন্দোলন কৰিছিল, আমি তাক সমৰ্থন জনাইছো। কিন্তু সেই আন্দোলন পিছত যেন ইমান এটা ডাঙৰ ঘটনা ঘটিব আমি ভবা নাছিলো। গতিকে সেইটোক মই কণ্ডেম কৰিছো, যাতে এনেকুৱা ভৱিষ্যতে হ'ব নালাগে। পিচফুলি আন্দোলন কৰক, আমি সহযোগিতা কৰিম। PGRত এটা আইনী প্ৰক্ৰিয়া চলি আছে, সুপ্ৰিম কোৰ্টৰ প্ৰক্ৰিয়া চলি আছে। সুপ্ৰিম কোৰ্টে যদি কয় এপ্লিকেশ্যন কৰিব লাগে, আমি একচেপ্ট কৰিম। হাইকোৰ্টত এটা PLK চলি আছে, এটা আলোচনা চলি আছে। যদি হাইকোৰ্টে বিচাৰ কৰিব, ইয়াতে অসমত এটা আইন আছে, এটা ল আছে, সেই লত আহি যদি কয় ইয়াত এপ্লিকেশ্যন কৰিব, আমি একচেপ্ট কৰিম। কিন্তু এই আন্দোলনৰ মাজেৰে ঘৰ জ্বলাই দিয়া, মানুহ মাৰি দিয়া, এইটো হলে কিন্তু এটা অশান্তিৰ পৰিৱেশ সৃষ্টি হ'ব, আমাৰো ক্ষতি হ'ব, সকলোৰে ক্ষতি হ'ব। কাৰ্বি আংলঙৰ এটা পৰিৱেশ, যদি সেউজীয়া পৰিৱেশ, এই পৰিৱেশটো নাইকিয়া হৈ যাব।
আমাৰ কাৰ্বি আংলঙত বাহিৰৰ পৰা এতিয়া আপোনাৰ দেখিছে ডিচেম্বৰ মাহ পিকনিকৰ মাহ 1 জানুৱাৰী এটা নতুন বছৰ আহি আছে বাহিৰৰ পৰা আমাৰ ফৰেনাৰ্ছ পৰা আহে আমাৰ কুকা পানীমূৰত আজি এনেকা যদি পৰিস্থিতি হয় আমাৰ কাৰ্বি আংলং সেউজীয়া কাৰ্বি আংলংটো যাতে অশান্তি নহয় সেইটোৱে মই আপোনালোকৰ মাধ্যমে মই সকলো অসমবাসীক সকলো কাৰ্বি আংলংবাসীক মই অনুৰোধ জনাইছো আনফৰ্চুনেটলি আমাৰ যিটো ঘটনা ঘটিল তাৰ কাৰণে আমি কাৰ্বি আংলংবাসী দুখিত আগন্তুক দিনত আগলৈ যাতে এই পৰিৱেশ নহয় আমি ভাই বন্ধু যি হিচাপে বহি আছো তেনেকুৱা বসবাস কৰিব পাব লাগিব বহি থাকিব লাগিব সকলো সমাজ সুস্থ সমাজ গঢ়িব লাগিব যাতে আগন্তুক দিনত আমি এটা ভাল বন্ধুত্বৰে ভাইচাৰা হিচাপে আমি থাকিব লাগিব আমি এইটো আহ্বান কৰোঁ গতিকে এইটো আনফৰ্চুনেট বুলি ক'ব লাগিব অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু কাৰ্বি আংলঙৰ ডাইনিক আমাৰ CM চাহাবে ঘটনাটো গুৰুত্ব সহকাৰে লৈছে নিশ্চয় তেওঁলোকে আলোচনা মাধ্যমেৰে বা তেওঁলোকে এইটো সমাধান কৰিব গতিকে আগন্তুক দিনত আমি সকলো মিলা প্ৰীতিৰে থাকিবলৈ মই আহ্বান কৰিছোঁ